Okay, hello guys, welcome back to my YouTube channel. So guys, বহুত নম্বৰ আজি ইউটিউবৰ যখন আইছো আশা কৰো সকলোৰে খবৰ ভাল। তো guys, ফাইনালি আসাম পুলিচৰ এক্সামটো চাগে সকলোৱে দি আহিলে। তো জুনে দিছে সকলোকে কংগ্ৰেচুলেশ্যন ফৰ ইউৰ নেক্সট ষ্টেপ। তো গাইজ আৰু জুনে মানে ৰিটাৰ্ণ দিব নাপালে সিহঁতৰ কাৰণে অলপ বেয়া লাগিছে। তো একো নাই ব্ৰ, কাট অফ হাই গৈছে বহুত দেখিছোঁ, সেইকাৰণে অলপ বেয়া লাগিছে আমাৰো। তো এতিয়া কথাটো হ'ল ইমান মন বেয়া কৰি নাথাকিবে গাইজ, যাৰ মানে বেয়া হৈছে ৰিটাৰ্ণ দিব নাপালে। তো এতিয়া আৰু নেক্সট আহি আছে, তো তাতে ট্ৰাই কৰিবা, আমিও ট্ৰাই কৰিম নে কি কয় গাইজ। তো এতিয়া কথাটো হ'ল গাইজ, মানে আসাম পুলিচ এক্সামৰ পেটাৰ্ণ গাইজ জানে যে বেলেগ এটা মানে মডাৰেট আহিছে হেৰিত পেটাৰ্ণত মানে এক্সাম আসাম পুলিচ হৈ গ'ল। কি ঠিক আমি চাগে আসাম পুলিচ এইটো কনষ্টেবল এক্সাম দিয়া নাই, চাগে এইটো আমি APSC এক্সামহে দিলোঁ, এনেকুৱা মানে এটা অনুভৱ হৈছে আমাৰ। তো এতিয়া কথাটো হ'ল আমাৰ আসাম পুলিচ এক্সামটো যি মানে হৈ গ'ল ন, তো এতিয়া কোনে কিমান নাম্বাৰ পালে এতিয়া তাৰ ওপৰত মানে সকলোৱে এটা মানে টেনশ্যন, মোৰ নামটো কাট অফত আহিব না নাহে, ভাইভা দিব আহিব না, নাম আহিব না নাহে, সেইটোৰ ওপৰত মানে চবেই এটা টেনশ্যন হৈ আছে। তো এতিয়া গাছ মানে কোনে কিমান পাইছে আৰু কোন ডিষ্ট্ৰিক্ট আৰু কি কাষ্ট সকলোৱে কমেণ্ট কৰকচোন। মানে এটা এভাৰেজ ওলাই মানে গম পাম আৰু যে মানে ইমানৰ পৰা কাট অফ মাৰিব। তো সেইটো কাৰণে গাছ চবেও কমেণ্ট কৰক হা, সকলোৱে কমেণ্ট কৰক কি কাষ্ট কোন ডিষ্ট্ৰিক্ট হা, চব কমেণ্ট কৰক গাছ, আৰু কিমান নাম্বাৰ পাইছে আৰু ফিজিকেল কিমান পাইছিল সেইটো চব কমেণ্ট কৰক। তো মানে গম পাম কিমানৰ পৰা কাট অফ মাৰিব। অ'কে গাইজ। তো আৰু গাইজ মোৰ এটা কথা হ'ল, মানে এই ইউটিউবত যে পঢ়াই থাকে অসমৰ এক্সামত বোলে অসমৰ বিষয়ে গোটেই কুৱেশ্যন আহে হা, কিন্তু যোনটো নেকি এতিয়া আসাম পুলিচ এক্সাম হৈ গ'ল সেইটোত অসমৰ কুৱেশ্যন মানে এই আগৰ যুগৰ কুৱেশ্যন হা, আহোম যুগৰ কাহিনী হা, আহোম যুগৰ কাহিনী, আৰু এইফালে যোনটো নেকি আমাৰ নেশ্যনেল পাৰ্ক, নদ নদী, সাহিত্যৰ বিষয়ে নাই, এটাও নাই, আৰু ইফালে নেশ্যনেল পাৰ্ক নাই, অভয়াৰণ্য নাই, আৰু কি নাই গাইজ, বহুত নাই, সাহিত্য নাই, একো নাই। এইটো বোলে অসমৰ এক্সাম, কি কবি। তো এই অসমৰ এক্সামত বেছিভাগ যিহেতু এইটো মডাৰেট কুৱেশ্যন কাটিছে গমেই পাইছে, তো তাতে আহিছে খেলৰ বিষয়ে ক'ত হেৰি কি কয় অৰেঞ্জ কেপ কোনে পাইছিল বোলে। আমি ক্ৰিকেট চালিহে অৰেঞ্জ কেপ গম পাম কোনে পাইছে, বাৰু এইটো আমি আন্দাজতে বহাই দিছোঁ বিৰাট কোহলি হা, কাৰণ বিৰাট কোহলি অলপ টপ মাল না, টপ লেভেলৰ মাল, সেইটো কাৰণে আমি বিৰাট কোহলি বহাই দিলোঁ। কিন্তু এতিয়া হেৰিত T20 কি অলিম্পিক নে কি আছিল না, তাতে বোলে হেৰি মানে কি কুৱেশ্যন আছিল এইটো, ভাল বঁটা না কি আছিল পাহৰিলোঁ, তাতে মানে হেৰি কোনে পাইছিল সেইটো বঁটাটো, তো বোলে কিবা বুমৰাহ না কি হয়। আৰে আমি ক্ৰিকেট নাচাঙে, আমি কেনেকৈ গম পাম, এইবিলাক হেৰি কুৱেশ্যন নহয়, এইটো বাৰু কাৰেণ্ট এফেয়াৰ্ছ হয়, আমি গম পাওঁ, কিন্তু কাৰেণ্ট এফেয়াৰ্ছ নাজানাৰ কাৰণে আমি সেইটোত থাকি গ'লোঁ। তো এতিয়া বহুত কুৱেশ্যন মানে গাইজ, আৰু যোনটো নেকি এইটো কিবা কাইনিং না কি, সেইটো গাইজ জীৱনত মা কচম শুনাই পোৱা নাই বে, সেইটো কুৱেশ্যন আহি গৈছে। তো মানে এটা মানে আনকমন টাইপ কুৱেশ্যন কাটিছে এইবাৰ। তো আমি চক খাই গৈছোঁ, আৰু মাষ্টৰবিলাক যোনে নেকি পঢ়ায় সিহঁতে চক খাই গৈছে, কেনেকুৱা ধৰণৰ মানে আনকমন কুৱেশ্যন। তো এতিয়া কথাটো হ'ল গাইজ, মানে বহুত আনকমনটো কুৱেশ্যন দিলে, তো এতিয়া কাট অফ কিমান যাব, মানে কোন ডিষ্ট্ৰিক্টত কিমান কাট অফ যাব তাৰ ওপৰত ডিপেণ্ড কৰি মানে চবেই এতিয়া টেনশ্যন। মই এতিয়া ধৰি লওঁ চামথিং 25ৰ ভিতৰত 30 পালোঁ হা, এটা চামথিং আৰু কিবা এটা। তো এতিয়া সেইখিনি নাম্বাৰৰ ভিতৰত বা মোৰ নাম আহিব না নাহে, সেইটো এটা টেনশ্যন গাইছে, বুজিছেনে নাই। সেইটো মানে চবৰে এটা টেনশ্যন। মই এটা জাষ্ট মানে উদাহৰণে দিছোঁ, মানে 25ৰ পৰা 30ৰ ভিতৰত ধৰি লওঁ মই পাইছোঁ, মোৰ বা সেইটো এতিয়া হেৰিত আহিব, নাম আহিব না নাহে, কাট অফৰ নাম আহিব না নাহে নে কি কোৱা। তো এতিয়া মানে কথাটো হ'ল মোৰ মতে 25ৰ পৰা আপ পোৱাবিলাকৰ মানে এটা চান্স এটা আছে আৰু ধৰি লওঁ, মানে মোৰ মতে, বেলেগ নাজানো মানে, কাৰণ চা গাইছে, কাৰণ হেৰি জিকেটো চবেই পাৰে, কাৰণ জিকেট চবেও 13 বা 14 বা 15 চামথিং এটা উঠাই ল'ব জিকেট হা, আৰু ইফালে ৰিজনিং চবেও পাৰে বেছিভাগে। তো আৰু ইফালে ইংলিছ গ্ৰামাৰ সহজে আহিছে, ইমানো টান অহা নাই। তো কিছুমান মানে যোনটো নেকি চিননিম এণ্টনিমবিলাক সেইবিলাক মানে অলপ টান আহিছে, ময়ো টান পাইছোঁ, কাৰণ মই ইংলিছ নাজানো ইমান, কাৰণ অসমীয়া মিডিয়ামৰ ল'ৰা হয়, তো মই টান পাইছোঁ। তো টাইম এণ্ড ডিষ্টেঞ্চৰ মানে এই ৰেলগাড়ীৰ কুৱেশ্যনটো বোলে আহিবই বোলে, কমন আহিবই বোলে,
আৰে ইউটিউবত চাই থকা পঢ়ি থকা সমস্যা নাই মাথা গৰম কৰি দেবে তাই এইটো বোলে ৰেলগাড়ী আহিব কিমান মিটাৰ ডিষ্টেঞ্চত বোলে এখন 150 মিটাৰ ডিষ্টেঞ্চত বোলে এখন ৰেলগাড়ী গৈ আছে মানে কিবা ইমান ছেকেণ্ডৰ ভিতৰত বোলে গৈ আছে তো টাইমটো ওলাওক বোলে মানে এনেকুৱা ধৰণৰ মানে মাথা বেয়া কৰি দিয়ে এইটো আহিব বোলে এইটো মানে চামে মানে এনেকুৱা চালোঁ মানে যেনেকুৱা কুৱেশ্যন আহিলেও মানে সেইটো কৰিব পাৰিমে এইবিলাক কুৱেশ্যন একোৱেই নাহিলা গাইছ মানে কি যি হ'ব মাথা জৰা বেয়া কৰিছে মানে যি কুৱেশ্যন আহিব বুলি ভাবিছিলোঁ এটা কুৱেশ্যনো নাহিলা তো হেৰি আছাম হিষ্টৰী কেইটা কুৱেশ্যন আছে আছাম হিষ্টৰী কুৱেশ্যন আছে যি কামাখ্যা মন্দিৰ ক'ত কোনখন পাহাৰত অৱস্থিত আৰু আমাৰ আহোম স্বৰ্গদেউ মানে লাষ্ট ৰজাজন মানে কোন আছিল আহোম স্বৰ্গদেউ তো সেইটো আহিছে আৰু কেইটামান আছে হা তো বেছিভাগে মানে নাহিলে তো ভাবিছোঁ আছাম হিষ্টৰী আহিব আৰু মেইন কথাটো হ'ল কি জানা নাই গাইছ মানে মই মানে আগৰ পেটাৰ্ণত পঢ়ি আছিলোঁ হা সেইটো কাৰণে মই পূৰা মাৰা গৈছোঁ কাৰণ আগৰ পেটাৰ্ণত আহিছিল যে 70টা না 65টা জিকে আহিছিল হা তাতে মানে চামথিং 30টামান জিকে আহিছিল সেই পেটাৰ্ণত পঢ়িছিলোঁ মই আৰু ৰিজনিং আহিব 5 নম্বৰ আৰু ইফালে ইংলিছ আহিব 5 নম্বৰ আৰু মেথছ আহিব 5 নম্বৰ এনেকুৱা পেটাৰ্ণহে পঢ়িছিলোঁ মই কিন্তু এই এক্সাম ধৰি লওক কালি আজি গম পাইছোঁ যে মানে 10 নম্বৰ মানে এইবিলাক কুৱেশ্যন আহিব মানে 20টা কুৱেশ্যন মোৰ মাথা গৰম হা কি হ'ব এতিয়া যাইকে দি থৈ আহিলোঁ গাইজ যেনে তেনে যি হওক নহওক আৰু গাইজ বেয়া হৈছে কি কবি উপায় নাই গাইজ চাওঁ কি হয় চকু মেলি চাই নাচা ভগৱানে সকলোৱে আশীৰ্বাদ কৰিব গাইজ নাই কি কোৱা আৰু যদি নাহে দৌৰিম আৰু ট্ৰাই কৰিম আৰু ফৰেষ্ট ওলাব আকৌ ট্ৰাই কৰিম SSC দিম ট্ৰাই কৰিয়ে থাকিম মুঠতে নোপোৱালৈকে ট্ৰাই কৰিয়ে থাকিম গাইজ নেভাৰ গিভ আপ কেতিয়াও হাৰ নামানো না কি কোৱা গাইজ বহুত মানে অলপ বেলেগ হৈ গ'ল আৰু তো যিমানখিনি মানে উঠাম বুলি ভাবিছিলোঁ নাম্বাৰ সিমানখিনি মানে এচিভ কৰিব নোৱাৰিলোঁ তো কি হয় চাওঁ না কি কোৱা গাইজ তো এতিয়া সকলোৱে কমেণ্ট কৰক হেৰি কিমান নাম্বাৰ পাইছা অ'কে গাইজ আৰু বহুত নম্বৰত আজি ব্লগ বনালোঁ ভিডিঅ' তো দিম এটা ভাল মোবাইল লৈ মজা ব্লগ বনাই থাকিম সকলোকে হ'লেও ছাপোৰ্ট কৰিবা আগতে যেনেকুৱা ছাপোৰ্ট কৰিছিলে তো ফিল্ডত আহিলোঁ বহুত নম্বৰত ফিল্ডখনতো এৰিব নোৱাৰা না গাইজ না কি কোৱা তো সেয়াই ফিল্ডখন য'ত নেকি আমি এইটো লং জাম্পত প্ৰেক্টিছ কৰিছিলোঁ এইবিলাক এইটো ট্ৰেক আমাৰ আগৰ ট্ৰেক এইকেইটা লগৰকেইটা বহি আছে তাতে না কি কোৱা এইবিলাক ধুনীয়া আমাৰ ফিল্ডখন কিন্তু ধুনীয়া দে গাইজ চাহ কি ধুনীয়া তো কেমেৰা কোৱালিটি অলপ বেয়া পাব আপোনালোকে বেয়া নাপাব যিহেতু মোবাইল বেয়া তো অলপ মানে এডজাষ্ট কৰি ল'ব আৰু না কি কোৱা অল গুড